আমি আজি আলোচনা কৰিম টৰ সম্পৰ্কে, অৰ্থাৎ টৰ মানে কি আৰু টৰ কেতিয়া গঠন হয় আৰু আপোনালোকৰ টৰ কেনেকৈ গঠন কৰা হয় আৰু টৰৰ মুখ্য ভূমিকা কি, 8 পে কমিশ্যন বা পে কমিশ্যনত কি মুখ্য ভূমিকা পালন কৰে টৰে, এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত জানিম। অৰ্থাৎ টৰ মানে হৈছে আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্স। টাৰ্মছ অফ ৰেফাৰেন্সে আপোনালোকৰ পে কমিশ্যনত কেনেকৈ আপোনালোকৰ মুখ্য ভূমিকা পালন কৰে। যদি আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্স গঠন নহয় তেতিয়াহ'লে আপোনালোকৰ 8 পে কমিশ্যনত এই লাভালাভসমূহ পাবনে নেপাব, কোনসকল কৰ্মচাৰীয়ে লাভালাভখিনি পাব আৰু টৰ কি হয়, এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। টৰ হৈছে পে কমিশ্যন গঠন হোৱাৰ বাবে এক নিৰ্দেশনা বা নীতি নিয়ম, যি তিনি নীতি নিয়মে এটা পে কমিশ্যন গঠন হোৱাত সহায়ক সহযোগিতা আগবঢ়ায়। অৰ্থাৎ টৰ যেতিয়া গঠন হ'ব তেতিয়াহে আপোনালোকে পে কমিশ্যনত এটা লাভালাভ দেখিবলৈ পাব। টৰ গঠন হ'লেহে আপোনালোকে গম পাব যে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব আৰু লগতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰৰ উপৰিও আপোনালোকৰ মূল দৰমহাত বা আপোনালোকৰ পেঞ্চনাৰসকলে কিমান দৰমহা বৃদ্ধি হ'ব, অৰ্থাৎ গৃহ ভাত্তা কিমান পাৰ্চেণ্টলৈ বৃদ্ধি হ'ব বা আপোনালোকৰ মেডিকেল এলাউন্স যদি বৃদ্ধি হয় কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ব, আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব আৰু কোন কোন কৰ্মচাৰীয়ে এই লাভালাভসমূহ উঠাব পাৰিব, সেই সকলোখিনি তথ্য টাৰ্মছ অফ ৰেফাৰেন্সৰ জৰিয়তে আমাক অৱগত কৰায়। আৰু এই টাৰ্মছ অফ ৰেফাৰেন্সত আপোনালোকৰ কেনেকৈ গঠন হয়, আপোনালোকৰ কেবিনেটৰ জৰিয়তে। অৰ্থাৎ প্ৰত্যেকটো যি কেবিনেট হয় সেই কেবিনেটত অনুমোদন জনোৱাৰ পাছত আপোনালোকৰ কি হ'ব, তাৰ পৰা আপোনালোকৰ খচৰা এখন প্ৰস্তুত হ'ব আৰু সেই খচৰাটোত আপোনালোকৰ লিখা থাকিব যে আপোনালোকৰ কেতিয়াৰ পৰা আপোনালোকৰ 8 পে কমিশ্যন গঠন হ'ব আৰু 8 পে কমিশ্যন আপোনালোকৰ গঠন হোৱাৰ পাছত আপোনালোকৰ চেলাৰীত কেতিয়াৰ পৰা আপোনালোকৰ ইনক্ৰিজ হ'ব বা পেঞ্চনাৰসকলে কোন সময়ত আপোনালোকৰ 8 পে কমিশ্যনৰ লাভালাভখিনি পাব আৰু 8 পে কমিশ্যনত আপোনালোকৰ কোনখিনি লাভালাভখিনি সামৰি লোৱা হ'ব, সকলোখিনি তথ্য আপোনালোকৰ এই টাৰ্মছ অফ ৰেফাৰেন্স অৰ্থাৎ চমুকৈ আপোনালোকৰ TOR টৰ এইটোত আপোনালোকৰ গোটেইখিনি তথ্য দিয়া হয়। আৰু এই টৰ আপোনালোকৰ অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেন্স আপোনালোকৰ গঠন হয় 8 পে কমিশ্যন বা যিকোনো এটা পে কমিশ্যন আপোনালোকৰ গঠন হোৱাৰ 18 মাহ আগতে। যোৱা 7 পে কমিশ্যনত আপোনালোকৰ টৰ গঠন হৈছিলে আপোনালোকৰ 2014 চনৰ ফেব্ৰুৱাৰী মাহত, তাৰপিছত আপোনালোকৰ 2015 চনৰ নৱেম্বৰ মাহত এই টৰটো আপোনালোকৰ গেজেট নটিফিকেশ্যনৰ দ্বাৰা জাৰি কৰা হৈছিলে। ঠিক সেইদৰে যদি আপোনালোকৰ এই বছৰ 8 পে কমিশ্যনত এই টৰ গঠন কৰিবলগীয়া হয়, ইতিমধ্যে টৰ গঠন কৰিবলগীয়া সময় হৈয়ে গৈছে আৰু আগতীয়াকৈ সময় গঠন কৰিব লাগিছিল, কিন্তু এতিয়া বহুত পলম হৈ গৈছে টৰ গঠন কৰিবলগীয়া। বৰ্তমানলৈকেও আপোনালোকৰ 8 পে কমিশ্যনৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্সটো আপোনালোকৰ গঠন কৰা হোৱা নাই। গতিকে এইবাৰ কিন্তু অলপ হ'লেও আপোনালোকৰ যি 8 পে কমিশ্যনৰ লাভালাভসমূহ আপোনালোকে পাবলৈ, অৰ্থাৎ আপোনালোকৰ চেলাৰী ইনক্ৰিজ হ'বলৈ আপোনালোকক কিছু দিন হ'লেও আপোনালোকৰ পলম হ'ব। কিয়নো আপোনালোকে গম পায় যে টৰ, মই চমুকৈ আপোনালোকক কৈছোঁ টৰ যে টাৰ্মছ অফ ৰেফাৰেন্স, এই টাৰ্মছ অফ ৰেফাৰেন্স আপোনালোকৰ কমচে কম আপোনালোকৰ 18 মাহ বা বছৰ আগতে আপোনালোকৰ এইটো গঠন হৈ যাব লাগে। এই গঠন হোৱাৰ পিছতহে আপোনালোকৰ গোটেইখিনি তথ্য পোহৰলৈ আহে বা এই গোটেইখিনি তথ্য আপোনালোকক জনোৱা হয়। আৰু টৰটো আপোনালোকক যেতিয়া কেবিনেটত পাছ কৰা হ'ব, অনুমোদন জনোৱা হ'ব, তাৰপিছত আপোনালোকৰ ড্ৰাফ্ট এখন বনোৱা হ'ব টৰৰ, আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ এখন খচৰা প্ৰস্তুত কৰাব আৰু সেই খচৰাখন আপোনালোকৰ যিমান আপোনালোকৰ কৰ্মচাৰী সংগঠন আছে বা পেঞ্চনাৰ সংগঠন আছে সেই বিষয়ববীয়াসকল এখন আলোচনা হ'ব, সেই বিষয়ববীয়াসকলৰ মাজত এখন আলোচনা হ'ব। সেই আলোচনাৰ মাধ্যমেৰে যে কি কি কৰিব লাগিব, কি কি কৰিব নালাগে বা কিমান ফিটমেণ্ট ফেক্টৰ হ'ব, কি নহ'ব, গোটেইখিনি তথ্য তেখেতসকলৰ লগত আলোচনা কৰি আলোচনাত যোগেদি হোৱাৰ পিছত তাৰপিছত আপোনাৰ গেজেট নটিফিকেশ্যন এখন তৈয়াৰ কৰা হয় আৰু সেই নটিফিকেশ্যনটোৰ দ্বাৰাই সকলো কৰ্মচাৰীক বা পেঞ্চনাৰসকলক অৱগত কৰোৱা হয় যে আপোনালোকৰ চেলাৰীত আপোনালোকৰ কিমান পাৰ্চেণ্ট ফিটমেণ্ট ফেক্টৰ লাগিব আৰু আপোনালোকৰ HR আপোনালোকৰ কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব বা আপোনালোকৰ মেডিকেল এলাউন্স কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ব বা পেঞ্চনাৰসকলে কি কি সুবিধা লাভ কৰিব আৰু আপোনালোকৰ কৰ্মচাৰীখনে কি কি সুবিধা লাভ কৰিব আৰু কোন চেণ্ট্ৰেল এমপ্লয়িখিনি আগত পাব বা সকলোখিনি তথ্য সেই যি আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্স তাত আপোনালোকৰ দিয়া থাকে। আৰু এই আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্সটো গঠন হয় আপোনালোকক কেবিনেটত অনুমোদন জনোৱাৰ পিছত। আৰু আপোনালোকৰ যি চৰকাৰী কৰ্মচাৰী সংগঠনসকল আছে আৰু পেঞ্চনাৰ কৰ্মচাৰী সংগঠনসকল আছে, পেঞ্চনাৰ সংগঠনখিনি আছে, সেই সংগঠনৰ বিষয়ববীয়াৰ লগত জড়িত হৈ তেখেতসকলৰ লগত আলোচনাত মিলিত হৈ এখন টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰা হয়। আৰু এই টাৰ্মছ অফ ৰেফাৰেন্সটোৱে আপোনালোকৰ এটা পে কমিশ্যন গঠন হোৱাত সহায় কৰে আৰু সকলোখিনি মূল চাবিকাঠি কিন্তু এই টাৰ্মছ অফ ৰেফাৰেন্সৰ পৰাই জড়িয়তে হয় আপোনালোকৰ। আৰু টাৰ্মছ অফ ৰেফাৰেন্স যদি আপোনালোকৰ যিমান পলম হ'ব গঠন হ'বলৈ, সিমান কিন্তু আপোনালোকৰ 8 পে কমিশ্যন অৰ্থাৎ আপোনালোকৰ 8 পে কমিশ্যনৰ যি লাভালাভ আপোনালোকৰ দৰমহাৰ বা আপোনালোকৰ পেঞ্চনাৰসকলে যি পাবলগীয়া আপোনালোকৰ দৰমহাত বা পেঞ্চনত সেইখিনি কিন্তু আপোনালোকৰ পলম হ'ব।
আপোনালোকৰ ইফেক্টেড ডেটটো কিন্তু আপোনালোকৰ 1 জানুৱাৰী 2026 থাকিব কিন্তু আপোনালোকৰ যি আপোনালোকৰ পেঞ্চনত বা আপোনালোকৰ চেলেৰিত যি বৃদ্ধি হ'ব লাগে সেই বৃদ্ধিৰ পৰিমাণটো কিন্তু আপোনালোকৰ অলপ দিন পিছুৱাই যাব পাৰে যেতিয়া আপোনালোকৰ এই টাৰ্মছ অফ ৰেফাৰেন্সটো গঠন নহয় আৰু আপোনালোকৰ এই টাৰ্মছ অফ ৰেফাৰেন্সটো আপোনালোকে এই কথালৈ আকৌ চিন্তা কৰিব নালাগে যে টাৰ্মছ অফ ৰেফাৰেন্স যদি দেৰিকৈ গঠন হয় তেতিয়া আপোনালোকৰ চেলেৰি দেৰিকৈ হ'ব কিন্তু আগৰ যিকেইটা মাহৰ আপোনালোকৰ বাকী থাকি যাব ধৰি লওক আপোনালোকৰ 8 পে কমিশ্যন আপোনালোকে চেলেৰিত আপোনালোকৰ বা পেঞ্চনত ইনক্ৰিজ হ'ল আপোনালোক এপ্ৰিল মাহত আপোনালোকৰ ধৰি লওক ইনক্ৰিজ হ'ল আৰু আপোনালোকৰ ইফেক্টেড ডেটটো আছে ধৰক 1 জানুৱাৰী 2026 গতিকে এই মাজৰ যি 4 মাহ সময়ছোৱা আছে এই 4 মাহ সময়ছোৱাৰ কিন্তু আপোনালোকে পইচাখিনি কিন্তু আপোনালোকে এৰিয়াৰ হিচাপে পাই যাব সেই কথালৈ আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু আপোনালোকৰ দৰমহা বা পেঞ্চনত কিন্তু আপোনালোকৰ বৃদ্ধি হ'বলৈ কিন্তু কিছুদিন পলম হ'ব পাৰে কিয়নো এতিয়া বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ মানে টাৰ্মছ অফ ৰেফাৰেন্সৰ আপোনালোকৰ গঠন কৰি দিয়া হোৱা নাই বা নটিফিকেশ্যন এতিয়ালৈকে ওলোৱা নাই টাৰ্মছ অফ ৰেফাৰেন্সৰ গতিকে এই নটিফিকেশ্যনটো ওলালেহে আপোনালোকৰ কিন্তু 8 পে কমিশ্যনত আপোনালোকৰ কিমান ফিটমেণ্ট ফেক্টৰ হ'ব আৰু আপোনালোকৰ চেলেৰি কিমান বৃদ্ধি হ'ব তাৰ লগতে আপোনালোক কোনসকল কৰ্মচাৰীয়ে আগতীয়াকৈ লাভালাভখিনি পাব বা কোনসকল কৰ্মচাৰীয়ে আপোনালোকৰ এই বস্তুখিনি কি ধৰণে আপোনালোক কৰিব লাগিব গোটেইখিনি মূল চাবিকাঠি কিন্তু এই টাৰ্মছ অফ ৰেফাৰেন্সৰ জৰিয়তে কৰ্মচাৰীসকলক আৰু পেঞ্চনাৰসকলক কিন্তু জনোৱা হয় গতিকে আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয় আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকৰ প্ৰথমবাৰৰ বাবে আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ আহি থকা এনেকুৱা ধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ জয় অসম বন্দে মাতৰম